মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ অনুশীলনী 1.1। তো আজি আমি 4টা কুৱেশ্যন সলভ কৰিম। প্ৰথমটো কি কৈছে, ইয়াত সত্য নে অসত্য বিচাৰ কৰিব দিছে। প্ৰথম আমি 4টা আজি চাম, তাৰপিছত নেক্সট ক্লাছত আমি বাকীবোৰ চাম। সত্য নে অসত্য বিচাৰ কৰা। প্ৰথম কুৱেশ্যনটো কি কৈছে, পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে, সত্য নে অসত্য। এতিয়া পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিধি মানি চলে নে নাই আমি আগতে চাই লওঁ। ধৰি লোৱা আমি উদাহৰণস্বৰূপে দুটা ভগ্নাংশ লৈ লওঁ। প্ৰথম আমি যোগৰ ক্ষেত্ৰত বিধিটো মানি চলে নে নচলে চাই লওঁ। 2/5 যোগ 1/5, এইটো যদি আমি যোগ কৰি চাওঁ, লসাগু উলিয়াও শিকাইছোঁ মই ইতিমধ্যে লসাগু কেনেকৈ ওলায়। তো 5 আৰু 5ৰ লসাগু কি হ'ব, যদি সংখ্যা দুটা একেই থাকে তো লসাগু সেই সংখ্যাটোৱে হ'ব, মানে 5 আৰু 5ৰ লসাগু 5 হ'ব। এতিয়া মই তোমালোকক শিকাইছিলোঁ কেনেকৈ লসাগু ওলোৱাই। 5ৰে 5ক আমি যদি হৰণ কৰোঁ কেইবাৰ যাব, 5ৰে 5ক হৰণ কৰিলে একবাৰ যাব। তো সেই 1ৰে যদি আমি 2ক পূৰণ কৰোঁ কিমান হ'ব, 1 2 গুণ 2, ইয়াতে যোগ আছে যোগ দিয়া। আকৌ 5ৰে 5ক হৰণ কৰিলে কিমান যাব, একবাৰ যাব। 1 1 গুণ কিমান হ'ব, 1, মানে হৰত থাকিল 5, লগত 2 যোগ 1 কিমান হ'ল, 3 হ'ল, মানে 5/3 আমি পালোঁ। এইটো p/q আকৃতি লৈছেনে নাই, লৈছে, মানে পৰিমেয় সংখ্যা হয়। পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে, সত্য নে অসত্য ক'ব দিছে, মানে যোগৰ বিধি মানি চলে। এতিয়া পূৰণৰ বিধি মানি চলে নে নাই সেইটো চাম আমি। তো পূৰণৰ ক্ষেত্ৰত আমি আকৌ দুটা ভগ্নাংশ লৈ লওঁ। ধৰি লোৱা 2/7 ইনটু, এইবাৰ আমি মাইনাছ লৈ লওঁ, -2/3। পূৰণৰ ক্ষেত্ৰত লসাগু উলিয়াবৰ প্ৰয়োজন নাই, ডাইৰেক্ট পূৰণ কৰি দিলে হ'ল। 7 3 গুণ কিমান, 21, 2 2 গুণ কিমান হ'ব, 4 হ'ব। ইয়াতে যিহেতু মাইনাছ চিন আছে তো ইয়াতো মাইনাছ হ'ব, মানে -4/21 ওলাল। মানে এইটো এটা p/q আকৃতি হ'ল, মানে এইটো এটা পৰিমেয় সংখ্যা। মানে আমি এতিয়া কি লিখিব পাৰোঁ, পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে, হয় সত্য বুলি আমি ইয়াতে লিখিব পাৰোঁ, সত্য। নেক্সট কুৱেশ্যনটো চাওঁ আমি কি দিছে। পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে নে নাই, সত্য নে অসত্য আমাক সুধিছে। এতিয়া আমি বিয়োগৰ ক্ষেত্ৰত চাই লওঁ দুটা সংখ্যা লৈ কিনে। উদাহৰণস্বৰূপে আমি লৈ ল'লোঁ 3/7, তাৰপিছত -2/5, এইটো লৈ ল'লোঁ। এতিয়া আমি 7 আৰু 5ৰ লসাগু উলিয়াব লাগিব। 7ক কিহেৰে হৰণ যায়, 2ৰে হৰণ যায় নেকি, নাযায়। 5কো 2ৰে নাযায়, 3ৰেও নাযায়, ইয়াকো 3ৰে নাযায়, 4ৰেও নাযায়, 4ৰেও নাযায়। 5ৰে 5ক যায়, 7ক নাযায়, যিকোনো দুটা যাব লাগে যিহেতু দুটা সংখ্যাই আছে। 7ৰে 7ক যায়, 5ক নাযায়। যদিহে এনেকুৱা সংখ্যা পোৱা তেতিয়াহ'লে পূৰণ কৰি দিবা সংখ্যা দুটা। 7 5 গুণ কিমান হয়, 35, মানে 7 আৰু 5ৰ লসাগু কিমান হ'ব, 35। তো 7ৰে 35ক হৰণ কৰিলে কেইবাৰ যায়, 7 5 গুণ 35, মানে 5ৰে আমি 3ক পূৰণ কৰিম, 5 3 গুণ 15। ইয়াতে বিয়োগ চিন আছে, বিয়োগ দিলোঁ। 5ৰে 35ক কেইবাৰ যাব, 7 বাৰ যাব, 5 7 গুণ 35। 7ৰে যদি আমি 2ক পূৰণ কৰোঁ কিমান হ'ব, 7 2 গুণ 14। যিহেতু 2ৰ আগত মাইনাছ আছিল তো -14 হ'ব, -14 হ'ব। ইয়াতে -14 লিখাতকৈ যিহেতু ইয়াতে মাইনাছ এডাল আৰু আহি যাব, মাইনাছে মাইনাছে কি হৈ যাব, প্লাছ হ'ব, মানে +14 আমি লিখিব পাৰোঁ। হৰত থাকিব 35 আৰু এইখিনি যদি আমি যোগ কৰি দিওঁ 5 4 কিমান হ'ব, 9 হ'ব, 1 1 2, মানে 35/29 আমি পালোঁ, মানে p/q আকৃতি হ'ল। মানে বিয়োগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে। এতিয়া হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে নে নাই আমি চাওঁ। 2/6 হৰণ 1/2, 2/6 হৰণডাল যদি আমি পূৰণ কৰি দিওঁ সংখ্যাটো ওলোটা হৈ যায়, 2টো ওপৰত যাব, 1টো তলত আহিব, মানে 6 1 গুণ 6, 2 2 গুণ 4। এইটো সহযোগ বিধি মানি চলিছে, p/q আকৃতি হৈছে। কিন্তু আৰু এটা সংখ্যা আমি লৈ চাওঁ,
শূন্যটো যিহেতু পৰিমেয় সংখ্যা, শূন্যক 2ৰে হৰণ কৰি চাওঁ, 2ৰে শূন্যক কেইবাৰ যাব, 2 0 গুণ 0 মানে 0 বাৰ যায়। শূন্যটো এটা পৰিমেয় সংখ্যা। এইবাৰ আমি আৰু এটা সংখ্যা লৈ চাওঁ, 0ৰে 6ক হৰণ কৰি চাওঁ। 0ৰে 6ক হৰণ যাব নেকি? নাযায়। কিয় নাযায়? 0ৰে আমি কি বাৰ দিম যাতে 6 পাওঁ? 0ৰেতো একো বাৰ দিব নোৱাৰোঁ 6 পোৱাৰ কাৰণে, সেইকাৰণে 0ৰে 6ক হৰণ কৰিব নোৱাৰি। মানে হৰণৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য নহয়। কিন্তু যোগ, বিয়োগ, পূৰণ যিকোনো সংখ্যা লোৱা তুমি পৰিমেয় সংখ্যা পাবাই। সেইকাৰণে ইয়াতে আমি কি লিখিব পাৰিম? পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে। এইটো অসত্য হ'ব। ইয়াতে আমি কি লিখিম উত্তৰত? অসত্য। নেক্সট কুৱেশ্যনটো চাবা। ইয়াতে কি কৈছে? পৰিমেয় সংখ্যাই বিয়োগত আবদ্ধ নহয়। মানে কৈছে যে পৰিমেয় সংখ্যাই অকল বিয়োগতে বিধিটো মানি নচলে, বাকীবোৰতো মানি চলে। হয়, এইটো সত্য হ'ব। কেনেকৈ হ'ব? কাৰণ ইতিমধ্যে আমি আগতে কৰি চালোঁ। ইয়াতে কি কৈছে? পৰিমেয় সংখ্যাই বিয়োগত আবদ্ধ নহয়। আবদ্ধ নহয় কাৰণ পৰিমেয় সংখ্যাই তোমাৰ যোগৰ বিধিও মানি চলে, পূৰণৰ বিধিও মানি চলে আৰু বিয়োগৰ বিধিও মানি চলে। সেইকাৰণে এইটো সত্য হ'ব। নেক্সট আমি নেক্সট কুৱেশ্যনটো চাই লওঁ। নেক্সট কুৱেশ্যনটো কি কৈছে ইয়াত? শূন্যৰ প্ৰতিক্ৰম নাই, সত্য নে অসত্য? শূন্যৰ প্ৰতিক্ৰম নাই, এইটোৰ উত্তৰ হ'ব সত্য। কেনেকৈ সত্য হ'ব আমি চাই লওঁ। প্ৰতিক্ৰম নাই বুলি কৈছে। ধৰি লোৱা তুমি 5টা কলম কিনিছা 4 টকা কৰি, কিমান হ'ল? 20 টকা গ'ল। 5টা কলম তুমি কিনিছা 4 টকা কৰি, কিমান হ'ল? 20 টকা গ'ল। সেই 5টা কলমৰ তুমি যদি এটাও বিক্ৰী নকৰা, বিক্ৰী হ'ব নেকি? কিবা পইচা পাবা নেকি? নাপোৱা। গতিকে শূন্যই হৈ থাকিব। মানে ইয়াৰ প্ৰতিক্ৰম নাই, 0 0 বুলি কৈছে। সেইকাৰণে এইটো কি হ'ব? সত্য হ'ব। 5 নম্বৰ কুৱেশ্যনটো কি কৈছে? শূন্যটো পৰিমেয় সংখ্যা। এইটো এটা সত্য, তোমালোকে গমেই পোৱা। শূন্যটো পৰিমেয় সংখ্যা ইতিমধ্যে আগতে কৈ আহিছোঁ। শূন্য পৰিমেয় সংখ্যা কেনেকৈ হয়? তলত যিকোনো সংখ্যা আমাৰ যদি একো নাথাকে, তলত 1 এটা থাকি যায়। তো এইটো p/q আকৃতি হ'লনে নহ'ল? এইটো পৰিমেয় সংখ্যা হ'ল, মানে শূন্যটো এটা পৰিমেয় সংখ্যা। আমি নেক্সট ক্লাছত 6 নম্বৰৰ পৰা ডিছকাছ কৰিম।